মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মা গোটেই ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ সাম্প্ৰদায়িক আৰু আটাইতকৈ দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰী, সেইটো হয়। তেওঁৰ দক্ষতাটো এনেকুৱা যে 15 বছৰ তেওঁ অসমৰ শিক্ষামন্ত্ৰী হ'ল আৰু অসমেই মানে ভাৰতবৰ্ষৰ ভিতৰত মাধ্যমিক বিদ্যালয়ত আধাতে স্কুল এৰাৰ ক্ষেত্ৰত ড্ৰপ আউট ৰেটত অসম ভাৰতৰ ভিতৰত 1 নম্বৰ। তেতিয়াহ'লে দক্ষ হ'ব নে অদক্ষ হ'ব আপোনালোকে কওক। শিক্ষামন্ত্ৰী হৈ আছিলে 15 বছৰ। 15 বছৰ থকাৰ পাছতো তাৰ পাছতো অসম ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ বেছি আধাতে স্কুল এৰে। স্বাস্থ্যমন্ত্ৰী হৈ আছিলে 12 বছৰ। 12 বছৰ হৈ থকাৰ পাছত সন্তান জন্ম দিয়াৰ সময়ত প্ৰসূতি মাতৃৰ মৃত্যুৰ হাৰৰ ক্ষেত্ৰত অসম ভাৰতবৰ্ষৰ 1 নম্বৰ। তেতিয়াহ'লে সেইজন দক্ষ স্বাস্থ্যমন্ত্ৰী হ'বনে নহ'ব কওক, আপোনালোকে নিজে কওক। মুখ্যমন্ত্ৰী হৈ থাকোঁতে তেওঁ কৈছিলে যে অসমক ভাৰতবৰ্ষৰ 1 নম্বৰ ৰাজ্য কৰিম, ভাৰতবৰ্ষৰ 1 নম্বৰ ৰাজ্য। এতিয়া এইবাৰ আপোনাৰ নীতি আয়োগৰ প্ৰতিবেদন ওলালে তলফালৰ পৰা 3 নম্বৰ অসম। 28খন ৰাজ্যৰ ভিতৰত অসম ভাৰতবৰ্ষৰ তলফালৰ পৰা 3 নম্বৰ। তেতিয়াহ'লে তেওঁ দক্ষ মুখ্যমন্ত্ৰী হয়নে নহয় কওক। হিমন্ত বিশ্ব শৰ্মাই মানে অলপ পইচা খৰচ কৰি ছাৰ্ভে টাৰ্ভে কৰোৱাই নিজৰ নামটো মাজে মাজে ভালকৈ উলিয়াই থাকে।